আমি আসলতে আজি বৰ গৌৰৱান্বিত অসমৰ ক্ৰীড়ামোদী ৰাইজ সাধাৰণ জনতা যেহেতুকে আপোনালোকে সকলোৱে জানে অহা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাখন এছিয়া কাপ হকি চেম্পিয়নশ্বিপ আৰম্ভ হ'ব বিহাৰৰ ৰাজধানীৰ লগতে সমগ্ৰ অঞ্চলত এটা জাগৰণ সৃষ্টি কৰিছে ৰাজগীৰত আৰু সেই উদ্দেশ্যে ভাৰত চৰকাৰ আৰু বিহাৰ চৰকাৰে এই এছিয়া কাপ ভাৰতবৰ্ষৰ 6খন ৰাজ্যত এই ট্ৰফি এটা পৰিভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল তাৰে অসমেও স্থান লাভ কৰিছিল আৰু তাৰ বাবে আমি বিহাৰ চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ যোৱাকালি সন্ধিয়া এই ট্ৰফি ভাৰতৰ মানে আমাৰ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছিল তাৰ পিছতে এই ট্ৰফি ৰাতি নিশা আমাৰ গুৱাহাটীলৈ আহি পদাৰ্পণ কৰিলে তাৰ পিছতে আজি পুৱা এই ট্ৰফিক আমি মা কামাখ্যাৰ চৰণত সেৱা ল'বৰ উদ্দেশ্যে ইয়ালৈ আনিছোঁ আৰু আমি আশা কৰিছোঁ যে আজিৰ এই ট্ৰফি এনুৱেল চেৰিমনিত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ বিশিষ্ট ক্ৰীড়া সংগঠক অশোক ভৰালী ডাঙৰীয়া আমাৰ দলাই সমাজৰ ওজা ডাঙৰীয়া শৰ্মা ডাঙৰীয়া আৰু যোগগুৰু সুভাষৰ ৰয় ডাঙৰীয়া আটাইকে আমি অভিনন্দন জনাইছোঁ তেওঁলোকৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে এছিয়া কাপ ইয়াত এনুৱেল কৰিছোঁ আৰু আমি দিনজোৰা কাৰ্যসূচীৰে অসমৰ তথা যিখিনি স্থানত অসমৰ চীন সৈন্য জাগা শূন্য বুলি ক'লে সকলোৱে ভুল হ'ব সকলো স্থানকেই গুৰুত্বপূৰ্ণ কিন্তু তাৰ মাজতো আমি চিহ্নিত কৰা যি 10টা স্থান আমি লৈছোঁ আজি ইয়াৰ পৰা গৈ আমাৰ ব্ৰহ্মপুত্ৰ যিটো হেৰিটেজ চেণ্টাৰ তালৈ যাব ট্ৰফি তাৰ পৰা আমাৰ অসমৰ পুৰণি ক্লাব টাউন ক্লাব গুৱাহাটী টাউন ক্লাবলৈ যাব তাৰ পৰা যেহেতুকে ভাৰত চৰকাৰে আমাক নিৰ্দেশ দিছে যে স্কুলৰ ছাত্ৰ ছাত্ৰী কলেজৰ ছাত্ৰ ছাত্ৰীৰ মাজত ইয়াত পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু সেই উদ্দেশ্যে আমি আইকন একাডেমি স্কুললৈ লিয়া হ'ব তাৰ পৰা আমি লৈ যাম SPM IS একাডেমিলৈ তাৰো উন্নতমানৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ট্ৰফি আনন্দ ল'ব তাৰপিছতে এই ট্ৰফিক আমি লৈ যাম আমাৰ দিছপুৰ জনতা ভৱনত য'ত অসম চৰকাৰৰ কেইবাগৰাকীও আমাৰ বিষয়াই তাত ট্ৰফিক লগত সম্পৰ্ক ৰাখিব তাৰপিছতে আমি ইয়াক লৈ যাম আমাৰ সকলোৰে ঐতিহাসিক ভেটাপাৰা হকী ষ্টেডিয়ামলৈ তাত আমি ৰাজহুৱাভাৱে ইয়াক মুকলি কৰি দিম তাত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয় ক্ৰীড়া বিভাগে তাৰ উপস্থিত থাকিব সকলো বিষয়াসকল তাৰপিছতে এই যাত্ৰা আমি সকলোৰে চিৰ নমস্য ভূপেন হাজৰিকা স্মৃতি লৈ যাম তাতে নি পেলাই শেষত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত চিনাকি কৰাই ইয়াক আমি ৰূপপ্ৰিয় গোপীনাথ বৰদলৈ পুনৰ আমি বিহাৰ ৰাজ্যক হেণ্ডঅভাৰ কৰিম আজিৰ এই যি আমাৰ কামাখ্যাৰ দেৱালয়ৰ সন্মুখত আমাৰ যি ট্ৰফি এছিয়ান কাপ ট্ৰফি ইয়াত খুব হেৰি কৰিলে তাৰ বাবে মই অসম হকী সন্থাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিহাৰ চৰকাৰকো মই অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ যাতে আমাৰ এই শুভময় হওক আমাৰ ইণ্ডিয়া টীম যাতে জয় হয় সেই কামনা কৰিছোঁ মা কামাখ্যাৰ চৰণত সেইখিনি মই ধন্যবাদ জনাইছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 website www.aipguwahati.in